নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বাহবেৰাৰ সতনামী বৰনামঘৰত। আৰু সতনামী বৰনামঘৰৰ প্ৰাংগণৰ পৰা আজি উলিওৱা হৈছে এক বিশাল ধৰ্মীয় যাত্ৰা। আৰু শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ 269তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি এই ধৰ্মীয় শোভাযাত্ৰা উলিয়াইছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা সেই সতনামী লোকসকলে অংশগ্ৰহণ কৰিছে এই শোভাযাত্ৰাত। আৰু সতনামী সমাজৰ আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী যুৱ সমাজ সকলোৱে অংশগ্ৰহণ কৰিছে এই ধৰ্মীয় শোভাযাত্ৰাত। আৰু এই ধৰ্মীয় শোভাযাত্ৰাৰ জৰিয়তে শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ যি বাণী, এই বাণী আজি তেখেতলোকে বিলাব আৰু ৰাইজৰ মাজত এক শান্তি সমন্বয় আৰু ভাতৃত্ববোধ বৃদ্ধি পাওক তাৰে কামনা কৰিব। আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ 269তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি উলিওৱা হৈছে এই ধৰ্মীয় শোভাযাত্ৰা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে হেজাৰ হেজাৰ সতনামী লোকে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা সতনামী সম্প্ৰদায়ৰ লোকসকলে আহি অংশগ্ৰহণ কৰিছে। আৰু শ্ৰী শ্ৰী বাবা ঘাসীদাসৰ যি জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি তেখেতলোকে এই ধৰ্মীয় শোভাযাত্ৰা ওলাইছে। গুৰু ঘাসীদাসৰ এই মহৎ বাণী লৈ আজি ৰাইজৰ মাজলৈ যাব। আৰু এনেদৰেই শোভাযাত্ৰা ইতিমধ্যে সুসজ্জিত হৈছে আৰু ইয়াতে আছে বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে এই শোভাযাত্ৰাৰ যিগৰাকী উদ্বোধক, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ 269তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি বাহবেৰা সতনামী বৰনামঘৰৰ উদ্যোগত আৰু বিশেষকৈ সতনামী সমাজ কল্যাণ সমিতিৰ উদ্যোগত আজি এই শোভাযাত্ৰা উলিওৱা হৈছে, ধৰ্মীয় শোভাযাত্ৰা। আৰু আপুনি শুভ উদ্বোধন কৰিলে, কি ক'ব আজি দিনটোত? হয়, আজি আমাৰ শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ 269তম জন্ম জয়ন্তী উপলক্ষে আমাৰ বাজবেৰা নামঘৰত আজি আমি আয়োজন কৰিছোঁ। আজি এই গুৰু ঘাসীদাস বাবাৰ যিটো সতনাম ধৰ্মৰ প্ৰতিষ্ঠাপক প্ৰচাৰক, তেওঁৰ বাণীখিনি যাতে আমাৰ গোটেই ভাৰতবৰ্ষ জুৰি গোটেই বিশ্বত অহিংসা শান্তি সত্য ভাতৃত্ববোধ এইবিলাক এই বাণীখিনিয়ে যাতে প্ৰচাৰ হওক আৰু সকলোৱে মানে এই হেৰিৰ পৰা বাণীৰ প্ৰতি মানে প্ৰভাৱিত হওক, এইটোৱে কামনা কৰি লগতে শান্তিৰ বাণীখিনিয়ে যাতে গোটেই বিশ্বত মানে শান্তি প্ৰতিষ্ঠা কৰক, এই লক্ষ্যৰে আমি আজি ধৰ্মীয় শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে যি সময়ত ইজনে সিজনক হিংসা কৰে আৰু বিভিন্নজনে বিভেদকামী মন্তব্য কৰে, তেনে অৱস্থাতে শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ 269তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি তেখেতলোকে উলিয়াইছে এই ধৰ্মীয় শোভাযাত্ৰা। আৰু বিশাল ধৰ্মীয় শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত ভাতৃত্ববোধ সমন্বয় আৰু ঐক্যৰ বাণী বিলাব তেখেতলোকে। আৰু এনেদৰেই ওলাই আহিছে। ইয়াত আৰু বিভিন্নজন আছে, কি ক'ব আজি দিনটোত চমুকে? ধন্যবাদ আমাৰ সংবাদ জগতৰ বন্ধুসকললৈ আৰু সমূহ ৰাইজক জয় সতনাম জ্ঞাপন কৰিছোঁ। আজি হৈছে শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ জন্ম জয়ন্তী। আজি এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ অসমত প্ৰতিটো জিলাত প্ৰতিটো গাঁৱত য'ত আমাৰ সতনামী মানুহখিনি বসবাস কৰিছে, সমূহ ৰাইজে আজি উলহ মালহেৰে এই বাবাজনৰ বাণী অমৃত বাণী শিৰোগত কৰি তেখেতৰ বহল প্ৰচাৰাৰ্থে জেগা জেগাই এই জন্ম জয়ন্তী পালন কৰা হৈছে। অসমৰে নহয়, ভাৰতবৰ্ষৰে নহয়, গোটেই বিশ্বত আজি বাবাৰ জন্ম জয়ন্তী উদযাপন হৈ আছে। আমিও অসমবাসীয়ে অসমত যিহেতু আমি বসবাস কৰোঁ, অসমৰ মাটি বায়ু আমি সেৱন কৰোঁ, আমি সেয়েহে এই বাবাজনৰ ওচৰত অনুৰোধ জনাইছোঁ, আমাৰ অসমখনত যাতে শান্তি শৃংখলা বজাই থাকে, শান্তিৰ মানুহখিনি বসবাস কৰে আৰু ব্যভিচাৰ অত্যাচাৰ যিখিনি হৈ আছে সেইখিনি নাশ হওক, তাৰে কামনাৰে আজি বাবাৰ ওচৰত আমি শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ, অনুৰোধ কৰিছোঁ তেখেতে য'তে নাথাকক তেখেতৰ আশীৰ্বাদ আজি আমাক দিয়ক, যাতে আমাৰ ভাৰতবৰ্ষৰ লগতে অসমখনো গোটেই বিশ্বৰ ভিতৰত এটি স্থান লাভ কৰক, তাৰে কামনাৰে আমি এয়া বাবাজনৰ অমৃত বাণীৰ লগত লৈ আজি গোটেই দিনজোৰা তেখেতৰ গুণানুকীৰ্তন কীৰ্তন কৰিবলৈ আমি একত্ৰিত হৈছোঁ। ধন্যবাদ। কি ক'ব আজি দিনটোত? হয়, নমস্কাৰ। অসম সংবাদ
সকলো শ্ৰোতামণ্ডলীক আৰু দৰ্শনাৰ্থীসকলক আমি সঁচাকৈ আমি খুবেই আনন্দিত আৰু খুবেই আমি প্ৰশংসনীয়। আমাৰ সকলো ৰাইজে আজি আমাক সহযোগ কৰিছে। আমাৰ এই শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাই কৈছে এষাৰ কথা যে মনকে মনকে এক, অৰ্থাৎ সকলো মানুহ সমান। আৰু সেই আমাৰ বাণীৰে আমি সকলোৱে আজি একত্ৰিত হৈছোঁ। আৰু লগতে আমাৰ এই প্ৰথম কাৰ্যসূচীত ধৰ্মীয় শোভাযাত্ৰাৰ পিছত আমাৰ ধ্বজাৰোহণ আৰম্ভ হ'ব, পতাকা উত্তোলন হ'ব। তাৰপিছতে আমি দ্বিতীয় কাৰ্যসূচী হিচাপে আমাৰ অসমৰ হিয়াৰাম থু জুবিন গাৰ্গদেৱৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। লগতে আমি বিভিন্ন কাৰ্যসূচী আমি ইয়াত ৰাখিছোঁ। খেল ধেমালি হৈছে, অহাকালি বঁটা বিতৰণি, আপোনাৰ ধৰ্মীয় আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক আমাৰ হেৰি হ'ব, শোভাযাত্ৰাও আছে। লগতে অনুষ্ঠানটো আমাৰ শ্যাম কুমাৰ নাগ আমাৰ আৰ্টিষ্ট আহিব। তেখেতেও আমাৰ এই চেণ্টাৰৰ যিটো পূজাবাৰীত তেখেতে মানে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। সেই সুযোগতে আমি সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। এইকাৰণেই কেৱল সতনামী ধৰ্মাৱলম্বী নহয়, আমাৰ এই বাঁহবেৰা, এৰাবাৰী, উল্লুবাৰী, লোহাডাং এই 4-5টা গাঁৱৰ ৰাইজে সকলো ওলাই আহিছে। আৰু আটাইতকৈ উল্লেখনীয় কথা হৈছে আমাৰ এই ধৰ্মীয় শোভাযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে কিছুমানে বাহন দিছে, আমাক সহযোগ কৰিছে, কিছুমানে আৰ্থিকভাৱে আমাক সহযোগ কৰিছে। তেখেতসকলক আমি এই কাৰ্যসূচী বা উদযাপন কমিটিৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা আমি জ্ঞাপন কৰি আজি আমি এই ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। জয় সতনাম, নমস্কাৰ। কি ক'বা দিন চমুকে? পোনপ্ৰথমে আপোনালোকক আমি জয় সতনাম জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো সঁচাকৈ ক'ব গ'লে আমাৰ কাৰণে খুব এটা গৌৰৱময় দিন। আমি অসমত বাস কৰা আমি সতনামী লোকসকলে আজি এই দিনটোত বৰ উলহ মালহেৰে আমি উদযাপন কৰিব বিচাৰিছোঁ। আৰু বিগত বছৰৰ দৰে এই বছৰো আমি এই গোটেই ৰাইজৰ সহযোগিতাত আমি এই অনুষ্ঠানটি আজি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। মই এই সুযোগতে আমাৰ গুৰু বাবা শ্ৰী শ্ৰী ঘাসীদাস বাবাৰ এটি মুখ্য বাণী মই আপোনালোকক ক'ব বিচাৰিছোঁ। তেখেতে কৈছিলে সত্য হি মানৱ কা ভূষণ হে, অৰ্থাৎ সত্যই মানুহৰ প্ৰকৃত অলংকাৰ। আপোনালোকে দেখিছে, আপোনালোকে পৰিলক্ষিত হৈছে আমাক গোটেই সতনামী লোকসকলে আজি আপোনাৰ ছেট অৰ্থাৎ বগা কাপোৰ পৰিধান কৰিছে। আমাৰ এটাই উদ্দেশ্য, এটাই লক্ষ্য, আমি সত্যৰ পথত আমি আগবাঢ়ি যাওঁ, আমি সত্যক মানি লওঁ। আমি সেইটো কাৰণে আমাৰ ধ্বজো আপোনালোকে লক্ষিত কৰিব, আমাৰ ধ্বজো আমাৰ বগা, অৰ্থাৎ আমাৰ পবিত্ৰ মনেৰে পবিত্ৰ আত্মাৰে আমি পবিত্ৰ দেৱতাক আমি পূজা কৰোঁ। আৰু আমাৰ এই গুৰু ঘাসীদাস বাবাৰ এই বাণীখিনি তেওঁ সপ্তম বাণী আমি পালন কৰোঁ। সেয়ে আমি মিছা কথা, সত্যৰ পথত যোৱা এই গোটেইখিনি কথা আমি মানে মানো। এই মানি পেলাই আমি আজি এই সতনামী লোকসকলে তেখেতৰ এই জন্মতিথিত এনেকুৱাকৈ উদযাপিত কৰিব পাই আমি সঁচাই নথৈ আনন্দিত। আৰু এই সুযোগতে আমি আপোনালোকক সংবাদ মাধ্যমলৈ ধন্যবাদ জনাইছোঁ। জয় সতনাম জ্ঞাপন কৰিছোঁ। কি ক'বা আজিৰ দিনটোত? প্ৰথমতে মই আপোনালোকৰ শ্ৰোতাসকলক মই লগতে 269তম শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ মই জন্মজয়ন্তীৰ মই শুভেচ্ছা লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বৰনামঘৰত আপোনাৰ এয়া ক'বলৈ গ'লে গোটেই সতনামী গাঁও আমাৰ বাছবেৰাৰ যিমান ৰাইজ আছে গোটেইখিনি ইয়াত গোট খাইছে। আৰু লগতে আমাৰ যোনটো মানে গুৰু বাবাৰ যোনটো আমাৰ বাণী বা যোনটো আমাৰ যোন মানে ধৰ্মৰ মানে তেওঁ প্ৰৱৰ্তন কৰি থৈ গৈছে, সেই ধৰ্মৰ যোনটো আমাৰ মানে আমি যোনটো আমি প্ৰতিফলন মানে ঘটি আছে আমাৰ যোনটো আমাৰ ৰাইজৰ মাজত, সেইটো আমি বৰ্তমান এই শোভাযাত্ৰাৰ মাজত আমি দেখাব বিচাৰিছোঁ। গতিকে আপোনালোকৰ যোনটো মানে শ্ৰোতা আছে, গতিকে সকলো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মানে অহাৰ কাৰণে ইয়াতে। আৰু লগতে আমাৰ যোনটো আমাৰ সতনামীৰা গোট খাই পেলাই যোনটো আমি শোভাযাত্ৰাত যোনখিনি ভাগ লৈছে গোটেইকেইটা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি অহাকালি 19 তাৰিখে মানে ৰাতি আপোনাৰ প্ৰায় সন্ধিয়া 6টা 6:30মানৰ পৰা আমি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান এটা থৈছোঁ। আৰু সেই সাংস্কৃতিক অনুষ্ঠানত আমি বিশ্বনাথ চাৰিআলিৰ পৰা শ্যাম কুমাৰ নাগৰ আমি গীতৰ খৰা আগবঢ়া আমি মানে দেখা পাম। আৰু তেওঁক মানে আমি বিশ্বনাথ চাৰিআলিৰ পৰা মাতি আছোঁ, তেওঁ মানে গীতৰ খৰা আমি ইয়াতে দেখা পাম। গতিকে সকলো শ্ৰোতাক মই ইয়াতে মানে অনুৰোধ জনাইছোঁ যাতে আহক আৰু আমাৰ সাংস্কৃতিক উপভোগটো কৰক। ধন্যবাদ। কি ক'ব চমুকে? মই অসম সংবাদক প্ৰথমে ধন্যবাদ জনাওঁ যে আমাৰ আজি 269তম জন্মজয়ন্তী গুৰু ঘাসীদাস বাবাৰ যিটো মানে আমি পালন কৰি আছোঁ, সেইটো হ'ল আমাৰ মানে বহুত বৃহৎ এটা মানে ধৰ্মীয় অনুষ্ঠান। আৰু এই ধৰ্মীয় অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে আমি এইটো পালন কৰি আহিছোঁ। আৰু অসমত যিমান মানে সতনামী সমাজ আছে
এই সকলোবিলাকে আজিৰ দিনত উলহ মালহেৰে মানে এই দিনটো মানে পালন কৰি আহিছে আৰু প্ৰত্যেক সতনামী সমাজৰ যিটো মানে সাজ পোছাক মানে যিটো বস্ত্ৰ পিন্ধিছে বগা ধাৰণ কৰিছে এইটো সত্যৰ প্ৰতীক বুলি আমি মানে এইটো অনুকৰণ কৰিছোঁ আৰু প্ৰত্যেক মানে সমাজে প্ৰত্যেক এই অসমবাসী সমাজে বা আমাৰ যি ভাৰতবৰ্ষত যি বসবাস কৰি থকা সমাজে যে এই যিটো বস্ত্ৰ ধাৰণ কৰিছে এইটো সত্যৰ প্ৰতীক আৰু সকলোৱে এই যিটো মই অনুৰোধ কৰোঁ আমাৰ এই সমাজখনক বা অন্য সমাজখনক যাতে সত্যৰ প্ৰতীক আঁকোৱালি লয় আৰু কাৰো তাত মানে হিংসাৰ প্ৰতীক এইটো আৱিৰ্ভাৱ নকৰে আৰু সেইটো তেনেকুৱা ধৰণৰ কৰিলে আমি গোটেই সমাজখন আমি জীয়াই থকাটো খুব শান্তি শৃংখলাৰ আমি অনুভৱ কৰিব বিচাৰিছোঁ আজি আৰু এই আমাৰ যিটো 69তম জন্ম জয়ন্তীত ইয়াত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচী যিটো অসম সতনামী সমাজ কল্যাণ সমিতিৰ মই সভাপতি হিচাপে আজি আমি এই কষ্ট কৰি এইখিনি আমি মানে আয়োজন শোভাযাত্ৰা আৰম্ভ কৰিম আৰু এই শোভাযাত্ৰাখন আৰম্ভ কৰিবৰ কাৰণে আপোনালোকক আমি আহিছে যদি আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু এইটোৱে যাতে আমাৰ এই সতনামী সমাজৰ যিটো নীতি সেইটো আপোনাৰ প্ৰচাৰিত হয় তাৰ কাৰণে আপোনালোকে অলপ মানে সহযোগ কৰিছে তাৰ কাৰণে মই আপোনালোক ধন্যবাদ জনাই মোৰ এই সমূহ বক্তব্য সামৰণি মাৰিছোঁ হয় ইতিমধ্যে শুনিলে শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ বাণী আছিলে হিংসা বৰ্জন কৰক আৰু সত্যক আঁকোৱালি লওক আৰু এই বাণীৰে আজি সৰগত কৰি আজি তেখেতলোকে উলিয়াইছে এই বিশাল ধৰ্মীয় শোভাযাত্ৰা আৰু বিশাল ধৰ্মীয় শোভাযাত্ৰাৰ জৰিয়তে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ সৃষ্টি হওক আৰু এজনে আনজনক হিংসা কৰা এৰি দিয়ক আৰু সকলোৱে নিজৰ বুলি সকলোকে আঁকোৱালি লওক তাৰে কামনা কৰিছে মহিলাসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম सतनाम अजर अमर अविनाशी है और गुरु घासीदास बाबा का वाणी है सतनाम को मानना है और सतनाम ही मानव का धर्म है और हर मानव एक समान है गुरु घासीदास बाबा का वाणी है गुरु जी ने बोला है कि हंसा बन के दूध ला पी जा अलग कर दे पानी और गुरु घासीदास बाबा का है संतो मन ला वाणी হয় ইতিমধ্যে শুনিলে গুৰু ঘাসীদাস বাবাৰ এটাই বাণী আছিলে হিংসা বৰ্জন কৰি সকলোৱে একত্ৰিত হওক আৰু সকলোকে আপোন কৰি লৈ চলা শিকক তাৰে কামনা কৰিছিল বাবাই আৰু সেই গুৰু ঘাসীদাস বাবাৰ আজি এই মহৎ বাণী লগত লৈ এই বিশাল ধৰ্মীয় শোভাযাত্ৰাৰ আয়োজন হৈছে আৰু এই ধৰ্মীয় শোভাযাত্ৰাৰ জৰিয়তে বিলোৱা হ'ব শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ মহৎ বাণী আৰু বাহবেৰা সতনামী সমাজ কল্যাণ সমিতিৰ উদ্যোগত আয়োজন কৰা আৰু ৰাইজৰ সহযোগত আজি উলিওৱা এই বিশাল ধৰ্মীয় শোভাযাত্ৰা সফল হওক আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ এই 269তম যি জন্ম জয়ন্তীৰ অনুষ্ঠান ধুমধামেৰে পালন কৰক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত বাহবেৰাৰ সতনামী বৰ নামঘৰ প্ৰাংগণৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।